লৈ নতুন নিয়ম ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ ধন যিসকল মহিলাই লাভ কৰি আছে সেই মহিলাসকলে 2 লাখ টকাকৈ লাভ কৰিব। এক বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন পত্ৰত কেনেকৈ আবেদন কৰিব আমি আপোনালোকক জনাম সবিশেষ। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো অৰুণোদয় আঁচনিৰ ধন পোৱা মহিলালৈ ডাঙৰ খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকৰ বাবেও বৃহৎ ঘোষণা কৰিছে। এক নতুন সুবিধা লৈ আহিছে প্ৰতিগৰাকী মহিলাৰ বাবে, কিয়নো প্ৰতিগৰাকী মহিলাই 2 লাখ টকাকৈ লাভ কৰিব। অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলেও নতুন পদ্ধতিৰে ধন লাভ কৰিব। নতুনকৈ 3 লাখ মহিলাই আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে। আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই কেইবাটাও সুবিধা লাভ কৰিব। 7 লাখ টকা লাভ কৰিব ৰেচন কাৰ্ড থকা মহিলাই। আমি জনাইছো ডাঙৰ খবৰ, অৰুণোদয়ৰ ধন পোৱা মহিলাসকলে লাভ কৰিব আৰু 2খনকৈ আঁচনিৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, ইয়াৰ লগতে লাভ কৰিব প্ৰধানমন্ত্ৰী বীমা যোজনা, 2খনকৈ আঁচনিৰ সুবিধা লাভ কৰিব। লগতে অৰুণোদয় 2.0 বাবে 3,800 কোটি টকা আবণ্টন দিয়া হৈছে। বহুত ডাঙৰ খবৰ, ৰাজ্যৰ যিহেতু লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰি আহিছে। আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে আপোনাৰ বাবে ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনি ৰাজ্য চৰকাৰে হাতত লৈ ৰাজ্যৰ মহিলাৰ বাবে বৃহৎ সুবিধা কৰি দিছিল। আৰ্থিকভাৱে যাতে ৰাজ্যৰ মহিলা স্বাৱলম্বী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি 1250 টকাকৈ দিয়া হৈছিল। 3,000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে এই কথা জনাইছিল যে 3,000 টকালৈকে অৰুণোদয় আঁচনিৰ ধন ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব। আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেওঁলোকে 2 লাখ টকালৈকে লাভ কৰিব। 2 লাখ টকালৈকে বীমা লাভ কৰিব বুলি জনাইছে। 2খনকৈ আঁচনিৰ বীমা মহিলাসকলে লাভ কৰিব। আৰু যিসকল লোকে বা যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে নতুন পদ্ধতিৰে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। অৰ্থাৎ যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই আৰু আপোনাৰ লগত যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি আবেদন নকৰাকৈয়ে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিব। যেহেতু আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় আঁচনিৰ ধন পোৱা প্ৰতিগৰাকী মহিলাই 2 লাখ টকা লাভ কৰিব। লগতে যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে আৰু আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে 7 লাখ টকালৈকে আপোনালোকে বীমা লাভ কৰিব পাৰিব। কেইবাটাও সুবিধা দিয়া হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ আপোনালোকে লাভ কৰিব পাৰিব যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। যিহেতু ৰাজ্যৰ লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে আৰু সেই মহিলাসকললৈ নতুন নিয়ম জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি বছৰে অৰুণোদয় আঁচনিৰ নিয়ম যিহেতু সলনি হোৱা বুলি জনাইছে আৰু অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা ৰাজ্য চৰকাৰে 3,000 টকালৈকে বৃদ্ধি কৰিব। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে সেই ঘোষণা কৰিছিল যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে আপোনাৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হোৱাৰ লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী যিসকল মহিলা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই 2 লাখ টকালৈকে লাভ কৰিব। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, শুনক মন্তব্য। সিদ্ধান্ত লৈছো যে আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰো। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে, বেমাৰ হ'লে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। আমাৰ হেল্থ কাৰ্ডটো আছেই, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, কিন্তু ইঞ্চুৰেঞ্চ যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত, এক্সিডেণ্টৰ সময়ত, মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইঞ্চুৰেঞ্চৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব, আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব, আপোনালোকে মাত্ৰ চহীটো কৰি দিব লাগিব, হ'ব নহয়? আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম।
এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰোঁ। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেণ্ট। আপোনালোকে শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে কেতবোৰ নতুন নিয়ম জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাছিল সেই মহিলাসকলৰ বাবেও জনাইছে যে তেওঁলোকে নতুন পদ্ধতিৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন অৰুণোদয় আঁচনিৰ ফৰ্ম। যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে এইখন হৈছে আবেদন পত্ৰ, আৰু কেনেকৈ আবেদন কৰিব এই মুহূৰ্তত আমি আপোনালোকক জনাম, যিহেতু বহু তথ্য পাতি আপোনালোকে সন্নিৱিষ্ট কৰিব লাগিব। আৰু এইখন আবেদন পত্ৰ প্ৰথমতে ইয়াত আপোনালোকে ইয়াত উল্লেখ কৰা হৈছে আবেদন নং। প্ৰথমতে আবেদন নং ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব। দ্বিতীয়তে আছে জিলা, জিলা বাছনি কৰিব লাগিব, অৰ্থাৎ কোনখন জিলাৰ আপুনি বাসিন্দা ইয়াত আপুনি জিলাৰ নামটো লিখি দিব লাগিব। তাৰ পাছত আপুনি বাছনি কৰিব লাগিব নগৰত বসবাস কৰে নে গাঁও অঞ্চলত বসবাস কৰে। যদি আপুনি নগৰত বসবাস কৰে তেতিয়াহ'লে নগৰত আৰবানত টিক মাৰ্ক কৰিব, আৰু যদি গাঁৱত বসবাস কৰে তেতিয়াহ'লে ৰুৰালত টিক মাৰ্ক আপুনি কৰিব লাগিব। আৰু ডেট অৰ্থাৎ যি তাৰিখে আপুনি আবেদন পত্ৰখন জমা দিয়ে সেই তাৰ তাৰিখ আপুনি ইয়াত লিখিব লাগিব। তাৰ পাছতে আছে আবেদনকাৰীৰ বিৱৰণ। ইয়াত উল্লেখ কৰা হৈছে আবেদনকাৰীৰ বিৱৰণ। তাৰ পাছতে ঠিকনাৰ বিৱৰণ বুলি ইয়াত উল্লেখ কৰা হৈছে। আবেদনকাৰীৰ বিৱৰণ আৰু ঠিকনাৰ বিৱৰণৰ তলতে উল্লেখ কৰা হৈছে খণ্ডৰ নাম, নগৰ, স্থানীয় সংস্থা। খণ্ডৰ নাম আপুনি লিখিব লাগিব, অৰ্থাৎ ব্লকৰ নাম আপুনি কোনটো ব্লকৰ ভিতৰত পৰে আপুনি ব্লকৰ নাম ইয়াত লিখিব লাগিব। তাৰ পাছত নগৰ স্থানীয় সংস্থা যদি আপুনি আছে তেতিয়াহ'লে আপুনি ইয়াত উল্লেখ কৰিব লাগিব। তাৰ পাছতে গাঁও পঞ্চায়ত আৰু নগৰৰ নাম আপুনি ইয়াত লিখিলে সকলো ব্লক লেটাৰত আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰ পাছতেই গাঁৱৰ নাম আৰু ৱাৰ্ড নং ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব। তাৰ পাছতে লোকেলিটি ইন টাউন বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ বাস কৰা নগৰ অঞ্চলৰ নাম আপুনি ইয়াত উল্লেখ কৰিলে, ক'ত বাস কৰে আপোনাৰ অঞ্চলৰ নাম ইয়াত উল্লেখ কৰিলে। তাৰ পাছতে আছে এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, অৰ্থাৎ আবেদনকাৰীৰ নামৰ প্ৰথম অংশ আপোনাৰ নাম ইয়াত উল্লেখ কৰিব লাগিব। আপুনি যদি আবেদনকাৰী যিহেতু আবেদনকাৰী মহিলাই হ'ব, আৰু প্ৰতিগৰাকী মহিলাকে যিহেতু অৰুণোদয় আঁচনি ধন দিয়াৰ কথা ঘোষণা কৰিছিল প্ৰতি মাহে 33,333 টকা যদি আপোনাৰ উপাৰ্জন, তেতিয়াহ'লে অৰুণোদয় আঁচনি ধন আপুনি লাভ কৰিব। আৰু আবেদনকাৰীৰ নাম ইয়াতে আপোনালোকে লিখিলে, নামৰ মধ্যম অংশ যদি আপোনাৰ নামত মধ্যম অংশ আছে তেতিয়াহ'লে ইয়াত উল্লেখ কৰিলে, আৰু নাই যদি নালাগে। লাষ্ট নেম অৰ্থাৎ আপোনাৰ টাইটেলটো ইয়াত আপুনি উল্লেখ কৰিব লাগিব। তাৰ পাছতে আছে লিংগ, পুৰুষ মহিলা, যিহেতু মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে গতিকে মহিলা টিক মাৰ্ক কৰিব। আৰু তাৰ পাছতেই ইয়াতে আপোনালোকে লিখিব লাগিব আপোনাৰ বয়স ইয়াত উল্লেখ কৰিলে। তাৰ পাছত হাউচ নম্বৰ আপুনি ইয়াত উল্লেখ কৰিলে, লোকেলিটি অৰ্থাৎ বসতি স্থান আপুনি ইয়াত উল্লেখ কৰিলে, থানা উল্লেখ কৰিলে, কোনখন থানাৰ অন্তৰ্গত আপুনি ইয়াত উল্লেখ কৰিলে, কণ্টেক্ট নাম্বাৰ যিটো এক্টিভ মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ আপোনালোকে ব্যৱহাৰ কৰিছে সেই মোবাইল নম্বৰ এক্টিভ মোবাইল নম্বৰ ইয়াত উল্লেখ কৰিব লাগিব। ষ্ট্ৰীট অৰ্থাৎ পথৰ নাম, কোনটো পথত আপুনি বসবাস কৰে পথৰ নামৰ সবিশেষ ইয়াত আপুনি লিখিলে, আৰু পিন নম্বৰ আপুনি লিখিলে। তাৰ পাছত আমি অংশটো দেখুৱাবলৈ চেষ্টা কৰিম। ফেমিলি ডিটেইলছ বুলি পিছৰ অংশটোত উল্লেখ কৰা হৈছে। ফেমিলি ডিটেইলছত প্ৰথমতে ক্ৰমিক নং ইয়াত উল্লেখ কৰিছে, নাম অৰ্থাৎ পৰিয়ালৰ কেইজন সদস্য আছে সকলোৰে নাম ইয়াত উল্লেখ কৰিব লাগিব, যিহেতু পৰিয়ালৰ এগৰাকী মহিলাকে দিয়া হয় অৰুণোদয় আঁচনিৰ ধন, গতিকে আপুনি আপোনাৰ পৰিয়ালৰ সকলোৰে নাম ইয়াত উল্লেখ কৰিলে, য'ত নেম বুলি উল্লেখ কৰা হৈছে। তাৰ পাছত প্ৰতিগৰাকী সদস্যৰ বিপৰীতে ইয়াত আপুনি বয়সটো লিখি যাব লাগিব। এজ বুলি ইয়াত উল্লেখ কৰা হৈছে, বয়সটো লিখিলে, জেণ্ডাৰটো আপুনি ইয়াত লিখিলে। তাৰ পাছত সম্পৰ্ক কি আপোনাৰ ইয়াত উল্লেখ কৰিব লাগিব। তাৰ পাছতে এনেকৈ আপুনি লিখিলে সকলোৰে প্ৰমুখ্য স্থিতি নথি পত্ৰ প্ৰমাণপত্ৰ বুলি উল্লেখ কৰা হৈছে, ইয়াত আপুনি বাছনি কৰিলে। তাৰ পাছত যদি বিবাহ বিচ্ছেদ হৈছে, স্বামীৰ পৰা যদি পৃথক হৈছে, যদি বিধৱা বিকলাংগ ইয়াত উল্লেখ কৰা হৈছে, আপুনি ইয়াত চিলেক্ট কৰি দিব। যিহেতু অৰুণোদয় আঁচনিৰ যেতিয়া সুবিধা দিয়া হৈছিল তেতিয়াই জনোৱা হৈছিল যে বিবাহ বিচ্ছেদ হোৱা মহিলা, স্বামীৰ পৰা পৃথক হোৱা মহিলা, বিধৱা আৰু বিকলাংগ মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব, আৰু যদি পৰিয়ালত বিকলাংগ আছে তেতিয়াহ'লে অগ্ৰাধিকাৰ দিয়া হ'ব। এই আঁচনিত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছিল। তাৰ পাছত আবেদনকাৰী বেংক একাউণ্টৰ বিৱৰণ, যিহেতু বেংক একাউণ্টত এই ধন
দিয়া হয় গতিকে বেংক একাউণ্টৰ বিৱৰণ ইয়াত উল্লেখ কৰিব লাগিব বেংক একাউণ্টত যেহেতু 1250 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখে দিয়া হয় আৰু 3000 টকালৈকে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে জনাইছে গতিকে বেংক একাউণ্টৰ ডিটেইলছত প্ৰথমতে আইএফএসচি নম্বৰ যেটো খুবেই জৰুৰী আইএফএসচি নম্বৰ ইয়াত লিখিলে বেংক ব্ৰাঞ্চ নেম ইয়াত লিখিলে বেংকৰ শাখাৰ নাম লিখিলে বেংক একাউণ্ট নম্বৰ ইয়াত আপুনি উল্লেখ কৰিলে যদি আপোনাৰ ভুল হয় তেতিয়াহ'লে কিন্তু আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে শুদ্ধ বেংকৰ ডিটেইলছ আপুনি ইয়াত দিব লাগিব পৰিয়ালৰ বাৰ্ষিক আয় ইয়াত উল্লেখ কৰিব লাগিব যেটো বাৰ্ষিক আয় উল্লেখ কৰাটো খুবেই জৰুৰী আৰু ইয়াত হেকত আছে বেংকৰ নাম বুলি সাইডত বেংকৰ নাম বুলি উল্লেখ কৰা হৈছে বেংকৰ নাম আপুনি লিখিলে তাৰ পাছতে বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠাৰ সংযুক্ত ইয়াত সিলেক্ট কৰিলে প্ৰাধান্যতা সমৰ্থন কৰা নথিপত্ৰ সংযুক্ত কৰিছেন না ইয়াত আপুনি সিলেক্ট কৰিলে আন কোনো নথিপত্ৰ যদি সংযুক্ত কৰিছে ইয়েছ অৰ নট আপুনি সিলেক্ট কৰিব লাগিব আৰু হেকত আছে ঘোষণা বুলি উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞানত সত্য আৰু মোৰ আবেদনত যিকোনো কাৰণবশত বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে উল্লেখ কৰা হৈছে ঘোষণাত আৰু দ্বিতীয়তে উল্লেখ কৰা হৈছে মই অসম চৰকাৰৰ মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছো ইয়াত আপুনি সিলেক্ট কৰাৰ পাছত ইয়াত সিগনেচাৰ আপোনাৰ অৰ্থাৎ হস্তাক্ষৰ ইয়াত আপুনি উল্লেখ কৰিলে আৰু এনেদৰে কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে এইখিনি আপোনালোকৰ বাবে নহয় কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে আৰু এইখনে হৈছে অৰুণোদয় আঁচনিৰ আবেদন পত্ৰ আৰু যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই আবেদন কৰিব পাৰিব নতুনকৈ যেহেতু 3 লাখ মহিলাই অৰুণোদয় আঁচনিৰ বাবে ধন লাভ কৰিব আৰু আজিৰ দিনটোত অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু বৃহৎ মন্তব্য কৰিছিল কেনেকৈ আবেদন পত্ৰ পূৰণ কৰিব ইতিমধ্যে আমি জনাইছো লাখ লাখ মহিলাই নতুনকৈ আবেদন কৰিব পাৰিব আৰু পুনৰ 3 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকল অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে তেওঁলোকে 2 লাখ টকালৈকে বীমা লাভ কৰিব পাৰিব আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইনস্যুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহ'লে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইনস্যুৰেন্সৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ